অসমীয়া ভাষাত প্ৰকাশিত উপন্যাসসমূহৰ ভিতৰত অন্যতম উপন্যাস দেবেন্দ্ৰনাথ আচাৰ্যৰ জংগম। 1984 চনত সাহিত্য অকাডেমি বঁটা লাভ কৰা জংগমৰ পাতে পাতে আছে দ্বিতীয় বিশ্বযুদ্ধৰ শিহৰণকাৰী বৰ্ণনা। এয়া জংগমৰ পাঠ আগবঢ়াইছো মই জোনাকংকন ভূঞাই। গ্ৰন্থ কথা মানকু। মান্দালয়ৰ ওচৰৰ অকণমানি গাঁওখনত বিশাল ইৰাৱতীও যেন মৰমতে এটা পাক দি গৈছে। অদূৰত আভা আৰু অমৰপুৰ, ব্ৰহ্মদেশৰ দুখন পৰিত্যক্ত ৰাজধানী, বিলুপ্ত ইতিহাসৰ দুখিলা পাত, জীৰ্ণ শীৰ্ণ অট্টালিকা আৰু আকাশ চোৱা পেগুদাবিলাকৰ খহি পৰা কলচীবোৰৰ স্তূপ, খেলুৱৈয়ে সাৱটি ধৰি জীয়াই ৰখা শিলালিপিৰ ভগ্নাৱশেষ আৰু মৰহা অতীতৰ সেই সৰি পৰা পাপৰিবোৰৰ অনুৱে পৰমাণুৱে বিয়পি থকা হেজাৰ বিজাৰ বলিতত্ব নৰনাৰীৰ প্ৰেতাত্মা, ভয়ংকৰ শ্মশানত বহি হেৰাই যোৱা অতীত স্মৃতি ৰোমন্থন কৰি চকু পানী টুকি থকা ইতিহাস, ভাগি উৱলি পৰা পেগুদাবোৰত তথাগতৰ শত শত অনাদৃত মূৰ্তিৰ মৰ্মৰ স্তূপ, নিৰৱধি কালৰ নিদাৰুণ সোঁতে উটাই নিয়াৰ দিন গণি বদ্ধ পদ্মাসনত নিমিলিত নেত্ৰে ধ্যানস্থ, ইৰাৱতীৰ পশ্চিম পাৰে আৰাকান য়মুৰ বিস্তীৰ্ণ পৰ্বতশ্ৰেণী, অভ্ৰভেদী শিলাময় উত্তুংগ, নিৰ্দয় গিৰিমালাৰ চৰণত মূৰ খুন্দিয়াই কিঞ্চিত কটাক্ষ লাভৰ আত্মতুষ্টিত ধন্য হোৱা ইৰাৱতী চিন্দুইন সংগমৰ উত্তাল জলতৰংগ, নিৰাসক্ত স্তব্ধ স্থিতি আৰু উচ্ছল মুখৰ গতিৰ নিবিড় সমাৱেশ, উত্তৰে ব্ৰহ্মদেশৰ উদীয়মান ৰাজধানী মান্দালয়, ৰাজবংশৰ প্ৰেম প্ৰণোদিতা নৱবধূ, সুসজ্জিতা সালংকৃতা যৌৱনোচ্ছলা, বিলাস ব্যসন ভোগলিপ্সাৰ সাম্ৰাজ্য, সেই ৰাজকীয় ঐশ্বৰ্য হাঁহি মুখে উপেক্ষা কৰি মান্দালয়ৰ নিচেই কাষতে জিলিকি আছে অগণিত হৰ্ম্য আৰু গগনচুম্বী চূড়াৰে পৰিবেষ্টিত শান্ত সৌম্য আৰাকান পেগুদাৰ স্বৰ্ণমণ্ডিত কলচী, ভিতৰত কালজয়ী মহামুনিৰ ধ্যানস্থ বিশাল মূৰ্তিৰ চৌপাশে কৰপুতে প্ৰদক্ষিণৰত ভিক্ষু আৰু অচেলেকসকলৰ ওম মণি পদ্মে ওম ধ্বনিৰ লগে লগে মুণ্ডিত মস্তক গৈৰিক বসনধাৰী ছয়াদেউসকলৰ উদ্বেলিত শিৰ, স্তূপীকৃত স্বৰ্ণ ঐশ্বৰ্যৰ মাজত নিৰাসক্ত বুদ্ধ নিৰ্বিকাৰ ধ্যানস্থ, বসনবিহীন মহামুনিৰ চৰম নিষ্কিণতাই যেন বিপুল সম্পদ আৰু বিলাসক ব্যংগ কৰি নিচিকিয়াই হাঁহিছে, যেন ওম মণি পদ্মে ওম ধ্বনিৰ প্ৰতিধ্বনি মুখৰ বিৰতিৰ ক্ষণে ক্ষণে যুগান্তৰ ঘৃণা আৰু অৱজ্ঞা উথলি উঠি সোঁৱৰাই দিছে ঐশ্বৰ্য সম্পদ, ভোগলিপ্সা আৰু মদমাৎসৰ্যৰ অৰ্থহীনতা। এই ইৰাৱতী প্ৰশান্ত সুবিস্তীৰ্ণ জলৰাশি, মন্থৰ গম্ভীৰ গতি, অন্তৰত অশান্ত কল্লোল প্ৰচণ্ড ক্ৰোধত প্ৰবহমান অন্তঃস্ৰোত, অংগে প্ৰত্যংগে অবিশ্বাসী হিংসুক আৱৰ্ত, দুয়োপাৰে অনন্ত আকাশৰ পটভূমিত পৰ্বতৰ একা বেকা ৰেখা, পাহাৰৰ প্ৰতিটো শৃংগতে তীৰ বিৰাই উঠিছে জোঙা জোঙা পেগুদাৰ কলচীবোৰ, পাহাৰৰ বুকুত চকলা চকল ৰঙামাটিৰ জুম পথাৰ, তাৰ সীমাৰ কাজিমবোৰ আকাশলৈ উঠি যোৱা খটখটিৰ দৰে দেখি পশ্চিমৰ আৰাকান য়মু পৰ্বতশ্ৰেণীৰ মাজত বেলি ডুব যায়, ৰান্ধনী বেলিৰ পৰশত ইৰাৱতীৰ ৰূপালী ধাৰা তেতিয়া এচমকা কেঁচা তেজ হৈ পৰে, সেই পৰত পূবলৈ সেউজৰ বুকুত তীৰ বিৰাই থকা স্বনামদত্ত পেগুদাৰ চিকমিকনি হেৰাই যায়, হেজাৰ বিজাৰ সোণোৱালী জুই শিখাই
সনন দত্তক আৱৰি ধৰে। এনে উন্মাদ মুহূৰ্তত আৰাকান ইয়মাৰ উচ্চতম নিৰ্জন গিৰিশৃংগই সন্মুখত ক্ষণে ক্ষণে সলনি হোৱা বিশাল প্ৰকৃতিৰ ৰূপলীলাত মুগ্ধ হৈ সমাধিস্থ প্ৰস্তৰ ৰূপ ধাৰণ কৰে। অসীম ৰূপ সমুদ্ৰৰ মাজৰ সেই অভ্ৰভেদী উচ্চতাত পাৰ্থিৱ কামনা বাসনা বিলুপ্ত হৈ যায়। প্ৰকৃতিৰ বিস্তীৰ্ণ পটভূমিত দ্ৰষ্টাৰ সমস্ত সত্তাই গতানুগতিক পাৰিপাৰ্শ্বিকতাৰ বিৰুদ্ধে বিদ্ৰোহ কৰি উঠে। লাখ লাখ চাকনৈয়াত ঘূৰি থকা পলস কণিকাৰ লগত মিলি গৈ নিজৰ ক্ষুদ্ৰতা স্বীকাৰ কৰি ধন্য হোৱাৰ অদম্য বাসনা হয়। বিজ্ঞান সভ্যতাৰ সকলো গৰ্ব অহংকাৰ ধূলিসাৎ কৰি প্ৰকৃতিৰ চিৰসুন্দৰ মহান আত্মাত লীন হৈ কৃতাৰ্থ হোৱাৰ গৌৰৱত অস্তিত্বত শিহৰণ জাগে। ৰূপৰ এই বিশাল মহামেলাত ক্ষুদ্ৰ এটি ধূলিকণাৰো গৌৰৱ অসীম, অস্তিত্ব অখণ্ড। সেই নিৰ্লিপ্ততাৰ মহান আনন্দ তাৰ তুলনা নাই। আভা আৰু অমৰপুৰ ব্ৰহ্মদেশৰ বুৰঞ্জীত দুটা পাহৰি যোৱা অধ্যায়, আবহমান কালৰ সোঁতত লীন হৈ যোৱা দুটা কৰুণ হুমুনিয়া। কোনোবা মনত নপৰা দিনত কোনো এক অখ্যাত লক্ষণ প্ৰতিজ্ঞাহকে ব্ৰাহ্মৰাজক ভৱিষ্যৎবাণী শুনাইছিল। স্বপ্নদেশৰ মতে আভাৰ আশে পাশে অশৰীৰী আত্মাৰ কৃপা বৰ্ষণ হৈছে। অজস্ৰ প্ৰস্তৰ খণ্ডত অসংখ্য প্ৰাচীন বৃক্ষত কালিকা সঞ্চাৰ হোৱা এই স্থানতে ৰাজ্য আৰু ৰাজ পৰিয়ালৰ মংগলাৰ্থে ৰাজধানী স্থাপন কৰা সমীচীন। এনে বাণী সাৰোগত কৰি ৰাজ আজ্ঞা হ'ল। দলে দলে বাৰমান কাৰিকৰ আহিল। ছায়াদেৱে নিজ হাতে হাজাৰ বিজাৰ নৰ নাৰী বলি দি ৰাজধানীৰ ভিত্তিপ্ৰস্তৰ স্থাপন কৰিলে। অসীম ব্যস্ততাৰে ৰং বিৰঙৰ অট্টালিকা পেগুদা আৰু ৰাজকাৰেং নিৰ্মাণ কৰি নতুন ৰাজধানী সজাই পেলোৱা হ'ল। বলিদত্ত নৰনাৰীৰ প্ৰেতাত্মা আৰু মন্ত্ৰ তন্ত্ৰ খোদাই কৰা শিলবোৰৰ ওপৰত ৰাজৰক্ষাৰ ভাৰ দি ব্ৰহ্মৰাজে নৱনিৰ্মিত প্ৰাসাদত বিলাস ব্যসনত মত্ত হৈ পৰিল। প্ৰজাসকলেও জোৱা খেল, পে পাৰ্টি আৰু নাচ গান উৎসৱৰ মাজেদি দিন কটাবলৈ ধৰিলে। কালৰ চকুৰে কিন্তু এদিন ঘূৰিল। ৰাজ্যসভালৈ নতুন লক্ষণ প্ৰতিজ্ঞাহকৰ আগমন হ'ল। নতুন জ্যোতিষীয়ে কোনো সাধাৰণ অমংগলৰ কথা ৰাজচৰণত নিবেদন কৰিলে। নগৰ ৰক্ষী প্ৰেতাত্মাবোৰৰ ম্যাদ শেষ হ'ল। কোনো এক পেগুদাই অলৌকিক জ্যোতি বিকিৰণ কৰিছে। কোনো এক অজ্ঞান বালকে অপয়া মন্তব্য কৰিছে। কোনো জয়াদেৱে অমংগলীয়া সপোন দেখিছে। কোনো বন প্ৰকোষ্ঠত আকাশবাণী শুনা গৈছে। সাগৰৰ ফেন আৰু পূৰ্ণিমাৰ জোনাকত কুলক্ষণ দৃষ্ট হৈছে। লগে লগেই ৰাজধানী পৰিৱৰ্তন কৰিবলৈ ৰাজ আজ্ঞা হ'ল। আভা গ'ল, অমৰপুৰ আহিল। আকৌ হেজাৰ বিজাৰ নৰনাৰী বলি দি সিহঁতৰ প্ৰেতাত্মাবোৰক আনুষ্ঠানিকভাৱে নগৰ ৰক্ষাৰ ভাৰ দিয়া হ'ল। ল'ৰা ডেকা, যুৱতী বৃদ্ধা, অন্তঃসত্ত্বা নাৰী আৰু অথৰ বৃদ্ধ কোনোৱে বাদ নপৰিল। আকৌ পূৰ্ণ পয়োভৰেৰে ৰাজধানী গঢ়াত ব্যস্ত হৈ পৰিল বাৰমান কাৰিকৰৰ দল। সিহঁতৰ নিপুণ হাতত ইটা আৰু কাঠেৰে গঢ়ি উঠিল ৰাশি ৰাশি অনুপম প্ৰাসাদ, পেগুদা। পুৰণা ৰাজধানী পৰিত্যক্ত শ্মশান হ'ল। অট্টালিকা পেগুদা ভাগি উৱলি গ'ল। আকাশলংঘা চূড়া খহি মাটিত মিলি গ'ল। নতুন ৰাজধানীয়ে নৱবধূৰূপে আদৰ সাদৰ ভোগ কৰিলে কিছুদিনলৈ। তাৰ পাছত জ্যোতিষীৰ ইংগিতত ইতিহাসে আকৌ বাগৰ সলালে। বৃদ্ধা গণিকাৰ দৰে এইবাৰ অমৰপুৰো পৰিত্যক্ত হ'ল। মান্দালয় আহিল। সপোন আৰু ভৱিষ্যৎবাণীৰ কুসংস্কাৰে জন্ম দিয়া ৰাজধানীবোৰ জহি খহি গ'ল। নৰবলি আৰু পাশৱিকতাৰ ভিত্তিপ্ৰস্তৰত খেলুৱে ধৰিলে। মিন্দন ৰজাই বাছি বাছি বলি দিয়া ১০০ গৰ্ভা নাৰীৰ প্ৰেতাত্মাই গৰ্ভস্থ সন্তানৰ প্ৰেতাত্মাৰে মিলিত হৈ অশেষ ক্ষমতাশালী হোৱা সত্ত্বেও অজস্ৰ অভিসম্পাত,
হুমুনিয়া আৰু চকু পানীয়ে উটাই নিয়া ৰাজধানীবোৰ ৰক্ষা কৰিবলৈ সমৰ্থ নহ'ল। এই অভিশাপ, এই হুমুনিয়াহৰ বিষবাষ্প একোৱেই কিন্তু ধনিষ্ঠা মানুহ তলাব নোৱাৰিলে মান্দালয়ৰ নিচেই কাষতে সগৰ্বে মূৰ তুলি থকা আৰাকান পেগুদাৰ উদ্ধত আকাশচুম্বী চূড়া। পেগুদাৰ অন্তঃকক্ষত শ্বেতস্বত্ব মণি মণ্ডপৰ তলত মহামুনিৰ স্বৰ্ণমণ্ডিত মূৰ্তি পদ্মাসনত ধ্যানস্থ, নিৰ্বিকাৰ, নিশ্চল। লোকোত্তৰ প্ৰবাদ মতে অতীজত পৰিবৰ্জনৰত তথাগতে আকাশ পথেদি আহি পাণ্ডৱবৰ্জিত আৰাকান দেশত চৰণ ধূলা দিওঁতে হিন্দু দেৱৰাজ শত্ৰুই বৌদ্ধ ধৰ্মত শৰণ লৈ মহামুনিৰ এই মূৰ্তি নিজ হাতে নিৰ্মাণ কৰিছিল তথাগতক স্বাগতম জনাবলৈ। এই মূৰ্তিত ফুটি উঠিছে গৌতম বুদ্ধৰ অবিকল পাৰ্থিৱ ৰূপ, জীৱন্ত পুত্তল সদৃশ। আনকি স্বয়ং বুদ্ধই স্বকীয় পাৰ্থিৱ দেহ বুলি ভ্ৰম কৰি অন্তমন হৈ মহামুনিৰ এই মূৰ্তিক আলিংগন কৰিছিল। তেতিয়া এই মূৰ্তিয়ে নীলপদ্মৰ স্বৰ্গীয় ঘ্ৰাণ বিকিৰণ কৰিছিল আৰু বৌদ্ধ নীতিশিক্ষাৰ উপদেশাৱলী ৰত্তবাসী আৰু তথাগতৰ সৈতে আলোচনা কৰিছিল। এনে ঐতিহাসিক যশস্যাৰে মণ্ডিত মহামুনিৰ এই মূৰ্তি বহু শতাব্দী জুৰি আৰাকান ৰাজ্যত সংৰক্ষিত আছিল। কাষৰীয়া ৰাজ্য ব্ৰহ্মদেশৰ অনেক প্ৰতাপী ৰজাই কিন্তু এই মূৰ্তি অপহৰণ কৰি নিজৰ ৰাজ্যত স্থাপন কৰাৰ সপোন দেখিছিল। বৌদ্ধ আদৰ্শৰ মহৎ প্ৰেৰণাৰে উদ্বুদ্ধ ব্ৰহ্মৰাজ আনাত্তৰ হতাই এই উদ্দেশ্যেৰে বিপুল সৈন্যবাহিনী লৈ গৈ আৰাকান জয় কৰিলে। মহামুনিৰ বিশাল আকাৰ আৰু ওজনে কিন্তু তেওঁৰ আকাংক্ষা সফল হ'বলৈ নিদিলে। মহামুনিৰ মূৰ্তি কঢ়িয়াই নিবলৈ উপযুক্ত বুলি বিবেচিত হোৱা ৰজাৰ একমাত্ৰ শ্বেতবাৰণে মূৰ্তিটো লৰাবকে নোৱাৰিলে। অন্য সাধাৰণ হাতীৰে টনাই নিয়াটো মহামুনিৰ পক্ষে অপমানৰ কথা বুলি আৰাকান বিজয়ী আনাত্তৰ হতা সুদা হাতে স্বদেশলৈ ঘূৰিল। আৰাকানৰ নিৰ্জন বনপ্ৰান্তত মহামুনি আগৰ দৰেই ধ্যানস্থ হৈ থাকিল। বিফল মনোৰথ আনাত্তৰ হতাই প্ৰচাৰ কৰিলে যে মহামুনিৰ মূৰ্তিত দেও জপোৱা আছে। মন্ত্ৰতন্ত্ৰৰে দেও হাকাৰি কালিকা আঁতৰাব নোৱাৰিলে ইয়াক লৰোৱা সম্ভৱ নহয়। পৰিশেষত ব্ৰহ্মৰাজ বদাত্তপায়ে মহামুনিৰ মূৰ্তি আৰাকানৰ পৰা নি মান্দালয়ৰ কাষৰ আৰাকান পেগুদাৰ বিশাল চেটিয়ত থাপিলেগৈ। আৰাকান আক্ৰমণৰ আগে আগে এটা যাদুমন্ত্ৰকাৰীৰ দল তীৰ্থযাত্ৰীৰ ছদ্মবেশত মহামুনিৰ চেটিয়লৈ পঠোৱা হৈছিল। এওঁলোকে মন্ত্ৰতন্ত্ৰ কৰি মহামুনিৰ গাত থকা দেওকালিকা আঁতৰালে। শিলালিপিৰ মতে অলেখ পৰ্বত পাহাৰ অতিক্ৰম কৰি সুদূৰ আৰাকানৰ পৰা মান্দালয়লৈকে মহামুনিৰ এই মূৰ্তি কঢ়িয়াই নিবলৈ বদাত্তপায়ে অকল ক্ষমা, দয়া, অহিংসা আদি মহৎ গুণৰ সহায়তেই সমৰ্থ হৈছিল। আচলতে ৩০,০০০ সৈন্যৰ এটা সমদলে অশেষ কষ্ট আৰু যন্ত্ৰণা সহ্য কৰি মূৰ্তিটো টানি নিছিল। আৰাকান পেগুদাৰ সিংহদ্বাৰৰ পৰা চেটিয়লৈকে দীঘলীয়া বাটচোৰাটোৰ দুয়োকাষে খাদ্যদ্ৰব্য, সোণৰ পাত, ধূপ ধূনা আৰু মমবাতিৰ বজাৰ, কেওফালে বেচা কিনা মানুহৰ ভিৰ। বৈশাখ পূৰ্ণিমাৰ উৎসৱত মহামুনিৰ গাত সোণৰ পাত মেৰাবলৈ বিপুল জনসমাগম হয়। এই সময়তে মান্দালয়ৰ বাটে পথে মূল্যৱান পাথৰ, ঔষধ, সাপৰ জিভা, বাদুলিৰ তেজ আৰু গান্ধকলাই বেচি ফুৰা তিব্বতীবোৰৰ সমাগম হয়। অপৰিষ্কাৰ বিশৃংখল বজাৰবোৰ পাৰ হৈয়েই মহাচেতীয় প্ৰাংগণ, সোঁমাজতে বিৰাট কশ্যপকুণ্ড। বিস্তীৰ্ণ প্ৰাংগণত তাল গছৰে ভৰা কুঞ্জবন, মাজে মাজে সিঁচৰতি হৈ থকা অলেখ শিলালিপি, খণ্ড বিখণ্ড প্ৰস্তৰ, সিমূৰে পিতলেৰে গঢ়া ছজোৰা মানুহ আৰু হাতী। এওঁলোক চেতীয়ৰক্ষী। চেতীয়ৰ মণিকোঠত মহামুনি। পিছফালে লতা গুল্মৰে ভৰা উপবন, ধ্যান, সাধনা, নিমজ্জনৰ স্থল। এই নিৰ্জন উপবন অৰ্ধনগ্ন অচেলক আৰু ভিক্ষুৰ ধ্যান সাধনাৰে পবিত্ৰ।
ইয়াৰ প্ৰতিটো ধূলিকণাই যুগান্তৰ ত্যাগ আৰু আত্মসংস্কাৰেৰে শোধিত নিৰ্মল। এয়া যেন এখন ভিন্ন পৃথিৱী, এয়া যেন এক অন্য পৰিৱেশ। ইয়াৰ অৱস্থিতি যেন কালৰ বুকুত নহয়। শ্ৰদ্ধাৰ ৰাইজ, এয়াই আছিল দেৱেন্দ্ৰ নাথ আচাৰ্যৰ সাহিত্য অকাডেমী বঁটা বিজয়ী উপন্যাস জংঘমৰ প্ৰথম অধ্যায়। যদি আপোনালোকে এই উপন্যাসখন সম্পূৰ্ণকৈ শুনিব বিচাৰিছে, তেন্তে এতিয়াই গ্ৰন্থকথাৰ এপটো গুগল প্লে ষ্ট'ৰ অথবা এপল এপ ষ্ট'ৰৰ পৰা ডাউনলোড কৰি লওক। এনেকুৱা বহুত উপন্যাস আপোনালোকে শুনিবলৈ পাব। ধন্যবাদ।